শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব। মই বহুত দিনৰ পৰাই আপোনালোকক কৈ আহিছিলোঁ যে আমাৰ আসামৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট সেই এডুকেশ্যন ডিপাৰ্টমেণ্টটো অলপ বেলেগ টাইপৰ ডিপাৰ্টমেণ্ট হয়। আপোনালোকে যেতিয়া চাকৰিত জইন কৰিব নহয় ডেইলি পানিছমেণ্টবিলাক মজাকৈ পাই থাকিব। এতিয়া কথাটো হ'ল যে আজি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত জড়িত কেইবাটাও আপডেট দিছে। এই সম্পূৰ্ণ আপডেটখিনি আপোনালোকক শুনাম। তাৰ আগতে কেইটামান কথা ক'ব বিচাৰিছোঁ। যিসকলে ৫,৫৫০টা পদ আৰু ৪,৫০০টা পদত নিযুক্তি লাভ কৰিব নতুনকৈ, একেদকলে কিন্তু কোনোদিনে মিউচুৱেল ট্ৰেন্সফাৰ আশা কৰিব নোৱাৰিব বা মিউচুৱেল ট্ৰেন্সফাৰ কৰিব নোৱাৰিব। ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে য'ত এপইণ্টমেণ্ট দিব, প্ৰথমে যোনটো স্কুলত এপইণ্টমেণ্ট দিয়া হ'ব বা নিযুক্তি দিয়া হ'ব এই স্কুলখনতে গোটেই জীৱন জুৰি কাম কৰি থাকিব লাগিব বা ছাৰ্ভিচ দি থাকিব লাগিব। আৰু তাৰ কাৰণ দেখাইছে যে চিৰাং, তোমাৰ পশ্চিম কাৰ্বি আলং বা ধুবুৰী তেনেকুৱা ডিষ্ট্ৰিক্টবিলাকত মানুহে চাকৰি কৰিব নিবিচাৰে, তাৰ পৰা গুচি আহে। তাৰ ৰিজন কেইটাও দেখুৱাইছে কিয় গুচি আহে। চ' এইবিলাক স্কুলত টিচাৰ নাইকিয়া হৈ গ'ল, অফিচৰ লগত বা অফিচৰ মানুহৰ লগত মিলাই পেলাই গুচি আহে, ট্ৰেন্সফাৰ হৈ পেলাই তাৰপিছত সেই স্কুলখনত একেবাৰে টিচাৰ নাইকিয়া হৈ যায়। এই গোটেইখিনি ৰিজন কৈছে আৰু কি কৈছে মই আপোনালোকক শুনাই দিছোঁ। ভিডিঅ' ক্লিপ উইথ অডিঅ' ক্লিপটো ইয়াতে বজাই দিছোঁ, আপোনালোকে শুনি লওক। শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব। অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফ'কাছ কৰিব নোৱাৰোঁ। মই ভাবোঁ ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে প্ৰযোজ্য নহয়। নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি ছেপাৰেট কেডাৰলৈকে আমি যাব লাগে। মই ভাবোঁ পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছোঁ, তাৰ মূল কাৰণটো হ'ল তাত শিক্ষক নাযায়। চিৰাঙত আমি বেয়া পাইছোঁ, তাৰ মূল কাৰণ হ'ল ভূটান সীমান্তত শিক্ষক নাযায়। এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব। শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে BEd আৰু DEd শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰীৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে DEd আৰু BEd পাছ কৰি আহে, তেতিয়াহ'লে আমি অৰেল পতাৰ প্ৰশ্নই নুঠে, আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম। এই বিষয়টো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম। তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি BEdত তেওঁলোকে নম্বৰ, চতুৰ্থতে যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো, এজন টিচাৰ ক্লাছত গ'ল, তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে। চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায়ো দিব নোৱাৰোঁ। অন্ততঃ 2টা বছৰ শিক্ষকক আমি প্ৰবেশ্যনত ৰাখিব পাৰোঁ নে নাই, যে মই চাকৰিটো পালোঁ, চাকৰিটো মোৰ কনফাৰ্ম হ'ব, কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 years। এই 2 বছৰ পুৰা দৰমহাও পাব, সকলো পাব, কিন্তু যোনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে। আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশ্যনত ৰাখোঁ এজন শিক্ষকক, তেওঁৰ গুণগত ৰিভিউ কৰিবলৈ আমি 2টা বছৰ পিছত আমি সময় পাম। আপোনালোকে গোটেইখিনি অডিঅ' ক্লিপ আৰু ভিডিঅ'টো দেখিলে আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তাৰ পাছতে মই এটা কথা আপোনালোকক আজিৰ দিনটোতে কৈ থৈছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান কথা বা মিটিঙত ওপৰতে গোটেইখিনি কৈ যায়, লেকচাৰ মাৰি যায়, কিন্তু সময়ত পাহৰি থাকে। চ' আপোনালোকে টেনশ্যন ল'ব নালাগে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি কৈ দিছে বা গোটেইখিনি ৰুল বান্ধি দিছে, এইটো অনুৰোধে কৰিব। এতিয়ালৈকে এইটো কাৰ্যকৰী হোৱা নাই। চ' ছিষ্টেম আছে, সদায়তো একে চৰকাৰ নাথাকে ন, কেতিয়াবা সলনি হৈ যাব বা ছিষ্টেমবিলাক সলনি হৈ থাকে। চ' এইটো ভয় কৰিব নালাগে, হয়তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে সময়ত পাহৰিও যাব পাৰে। চ' এইটোক লৈ মাথা মাৰি থাকিব নালাগে, আপোনালোকৰ কাম কণ্টিনিউ কৰি যাওক। ধন্যবাদ, আকৌ লগ পাম।